নাম জেছমিন চুলতানা। মই যিমান আশা কৰিছিলোঁ সিমানেই পাইছোঁ। তাৰ বাবে ছাৰহঁতক শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত কষ্ট কৰি আমাক পঢ়াইছে। তেওঁলোকৰো কষ্টৰ ফল দিব পাৰিছোঁ, সেইবাবে ভাল লাগিছে। এইখিনি আৰু মোৰ 90.7% আছে, 544 মুঠ নম্বৰ। লেটাৰ মই 5খনত পাইছোঁ, অসমীয়া, ইংলিছ, এডভান্স মেথছ আছে, সেইটো কৈছোঁ। জেনেৰেল ছায়েন্সত পাইছোঁ, ছ'চিয়লতো পাইছোঁ, ইংলিছত পাইছোঁ। মেথছখনত মোৰ অলপ হেৰি হৈ গ'ল, সেইখনত লেটাৰ নাপালোঁ। বাকী এডভান্সত মই 95 পাইছোঁ। তাৰপিছত এছামিছত 97, ইংলিছত 88, ছায়েন্সত 95 আৰু এইফালে ছ'চিয়েলত 94 পাইছোঁ। আমাৰ অতি পুৰণি স্কুল শিঙাৰপাৰা পাতি দৰং উচ্চ মাধ্যমিক বিদ্যালয় 1944 চনতে স্থাপিত হৈছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে তাৰমানে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টবিলাক বৰ সুন্দৰ হৈ আছে। 1986 চনত আমাৰ পৰা অসমৰ ভিতৰত 4ৰ্থ স্থান পাইছিল। আৰু প্ৰতি বছৰে আমাৰ বিদ্যালয়ে 90% ওপৰত আছে। এইবেলিও আমাৰ প্ৰায় 70জন ছাত্ৰ ছাত্ৰী আছিল, তাৰে 9জনে ডিষ্টিংশ্যন পালে, 5জন ষ্টাৰ কৰিলে, 36 জনে আমাৰ ফাৰ্ষ্ট ডিভিশ্যন, 17জনে ছেকেণ্ড ডিভিশ্যন, থাৰ্ড ডিভিশ্যন নাই, আৰু এজন আমাৰ এবচেণ্ট, এজন উইডেল হৈ আছে, আৰু এজনে তাৰমানে ফেইল কৰে। আমাৰ পাৰ্চেণ্টেজ 95 চামথিং হৈছে, আমাৰ 98% হৈছে। আৰু এনেকুৱাই আৰু আপোনাক লৈ তাৰমানে আমাৰ খুব গৌৰৱ বোধ কৰোঁ। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী বহুত স্কুলতকৈ তাৰমানে বহুত ওপৰত। এতিয়া আমাৰ শিক্ষকৰ কোনো অভাৱেই নাই। আমি যিমানখিনি পাৰি আৰু প্ৰত্যেকটো ছাবজেক্টতে শিক্ষকসকলে সাধ্য অনুসাৰে মানে সিহঁতক পাঠদান কৰিবলৈ চেষ্টা কৰে। পৰিয়ালৰ ঘৰৰ ল'ৰা খুব কষ্ট কৰি ল'ৰা ছোৱালীক পঢ়া শুনা কৰিছোঁ, আৰু ভৱিষ্যতেতো চাকৰি বাকৰি নায়ে। যি উপাৰ্জন কৰি সেই হিচাপে আমি ল'ৰা ছোৱালীক শিক্ষা দিছোঁ, আৰু ভাল পৰিৱেশতো ৰাখিছোঁ। আৰু চেনেলৰ জৰিয়তে আজি এইখিনি প্ৰচাৰ হোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু শিঙাৰপাৰা হাইস্কুল উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। প্ৰধান শিক্ষক অভিনন্দন জনালোঁ। সহকাৰী শিক্ষক আমাৰ সৰু ভাই, তেখেতকো ধন্যবাদ জনালোঁ।